আমি তাৰমানে পুৱাৰ ভাগত টহল দি আছিলোঁ, টহল দি থকাৰ সময়ত দেখা পালোঁ যে শগুনডাল গছৰ পৰা পৰি মৰি আছে। তাৰপিছত আমি উদ্ধাৰ কৰি পেলাই আমাৰ ছাৰক জনালোঁ, প্লাছ আনি ৰাখি দিছোঁ। আকৌ গুৱাহাটীৰ পৰা ডক্টৰে আহি আছে, সিহঁতে কি চাই নাচাই কি কৰে নকৰে এইটো সিহঁতৰহে ওপৰত লক্ষণীয় হ'ব। এইটো বিষক্ৰিয়া হ'ল না এনেই না খোৱাৰ কাৰণে এইটো পৰি মৰিছে, এইটোক আমি সঠিক ক'ব নোৱাৰোঁ। কোনখিনি জেগা? এইটো হ'ল পিছফালে আমাৰ নাৰ্চাৰীৰ পিছফালে। এইটো S17 নামৰ এটা গছ আছে, শাল গছ, তাৰ ওচৰতে পৰি আছিল। তাতে বাঁহো আছে। কোন ৰেঞ্জৰ? এইটো মহমাই ডিফুৰ আণ্ডাৰ হয়, বগাপেটীয়া শগুন। আমি তাৰমানে পুৱাৰ ভাগত টহল দি আছিলোঁ, টহল দি থকাৰ সময়ত দেখা পালোঁ যে শগুনডাল গছৰ পৰা পৰি মৰি আছে। তাৰপিছত আমি উদ্ধাৰ কৰি পেলাই আমাৰ ছাৰক জনালোঁ, প্লাছ আনি ৰাখি দিছোঁ। আকৌ গুৱাহাটীৰ পৰা ডক্টৰে আহি আছে, সিহঁতে কি চাই নাচাই কি কৰে নকৰে এইটো সিহঁতৰহে ওপৰত লক্ষণীয় হ'ব। এইটো বিষক্ৰিয়া হ'ল না এনেই না খোৱাৰ কাৰণে এইটো পৰি মৰিছে, এইটোক আমি সঠিক ক'ব নোৱাৰোঁ। কোনখিনি জেগা? এইটো হ'ল পিছফালে আমাৰ নাৰ্চাৰীৰ পিছফালে। এইটো S17 নামৰ এটা গছ আছে, শাল গছ, তাৰ ওচৰতে পৰি আছিল। তাতে বাঁহো আছে। কোন ৰেঞ্জৰ? এইটো মহমাই ডিফুৰ আণ্ডাৰ হয়, বগাপেটীয়া শগুন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।